বহাগলৈ মাজত মাথো কেইটামান দিন বাকি আছে। নিৰ্বাচনী গৰম বতাহৰ মাজতো হদিয়াৰ পৰা ধুবুৰীলৈ ৰঙালীক আদৰাৰ এতিয়া ব্যাপক প্ৰস্তুতি চলিছে। বসন্তৰ বাজাকে উন্মনা কৰিছে অসমীয়াৰ মন। সকলো ব্যস্ত হৈ পৰিছে ৰঙালীক আদৰিবলৈ। তাঁতশালৰ শিপিনীৰ পৰা ঢোল সজা কাৰিকৰলৈকে কাৰোৱে যেন এতিয়া ব্যস্ততাৰ অন্তই নাই। কি উজনি কি নামনি এতিয়া সকলোতে গাঁৱে ভূঞে নগৰে চহৰে বহাগীক কেৱল আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে। উদুলি মুদুলি হৈ পৰিছে গাঁৱৰ বিহুতলী। ঢোল পেপাৰ চেৱে চেৱে এনেদৰে এপাক নাচিবলৈ সাজু হৈছে গাঁৱৰ ডেকা বুঢ়া মেথা। কোনোবা যদি ঢোল বাদ্য বনোৱাত ব্যস্ত হৈ আছে, কোনোবা আকৌ ব্যস্ত হৈ আছে বিহুৰ আখৰাত। ব্যতিক্ৰম নহয় তেজপুৰতো এনেদৰে উলহ মালহ পৰিৱেশে বিৰাজ কৰিছে। যিহেতু বিহুলৈ মাজত মাথো 4টা দিন বাকী আছে, 5টা দিন বাকী আছে। তাৰ প্ৰাক্ষণত এনেদৰে তেজপুৰতো এক উলহ মালহ পৰিৱেশে বিৰাজ কৰিছে। বিহুক মুঠৰ ওপৰত আদৰাৰ ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে তেজপুৰতো। তেজপুৰৰ পৰা সামগ্ৰিক পৰিৱেশ দেখুৱাব সংবাদদাতা অৰ্ণৱ নাথে। হয়, এতিয়া ৰাজ্যত চৌদিশে ৰঙালী বিহুৰ উন্মাদনা আৰু ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত আজি আমি দেখুৱাবলৈ বিচাৰিছোঁ তেজপুৰত এনেধৰণে এতিয়া যুৱক যুৱতীসকল ব্যস্ত হৈ পৰিছে বিহুৰ আখৰাত। যিহেতু কেইদিনমানৰ পিছতেই বাপতি সাহোন ৰঙালী বিহু আৰম্ভ হ'ব আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ এক নৈসৰ্গিক দৃশ্যৰ মাজত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত এই ধৰণে এতিয়া ডেকা গাভৰু সকলো ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। বিহুৰ আনন্দত মতলীয়া হৈ পৰিছে সকলো। আৰু যিহেতু কোৱা হয় অসমীয়াৰ প্ৰাণৰ কোহে কোহে দেহৰ শিৰাই শিৰাই প্ৰবাহিত হৈ আছে বিহুৰ উন্মাদনা। আৰু সেই বিহুৰ উন্মাদনাৰ এনেধৰণে আমি দেখুৱাবলৈ বিচাৰিছোঁ প্ৰতিদিন টাইমত দৰ্শকসকলক যে সকলো ব্যস্ত হৈ পৰিছে বিহুৰ আখৰাত। আৰু আমি প্ৰতিদিন টাইমত দৰ্শকসকলক পোনে পোনে সেই অনুষ্ঠানৰ মাজলৈ লৈ গৈছোঁ। ধিনিকি ঢোলৰে মা ঐ ঢোলৰ গুমগুমনি ঐ ৰাংঢালি নাচনি ঐ ততে নাই আমাৰে গা। উদুলি ঐ মুদুলি গাঁৱনো বিহুতলি হায় জানৈ জানৈ প্ৰকৃতি খাবতি প্ৰকৃতি খাবতি
বিহুৰ পৰিৱেশ দেখুৱালে অৰমনাথে আৰু অৰমনাথক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।